পতিত মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰ ছাত্ৰীসহ বাগৰিল অটো গুৰুতৰভাৱে আহত 10 ছাত্ৰ ছাত্ৰী সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ দুগৰাকী ছাত্ৰী ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে এই ঘটনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তৃতীয় দিনৰ গণিতৰ পৰীক্ষা দিবলৈ আহি মাজবাটতে সংঘটিত হ'ল এই শোকাবহ পথ দুৰ্ঘটনাটো 10 গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীক কঢ়িয়াই অনা অটো বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰ ছাত্ৰী কেইগৰাকী স্কুলৰ এক্সাম ষ্টুডেণ্ট আছিলে সবকেইটাই সিহঁতে এক্সাম দিয়ে কেইটামান দিব পাৰিলে আৰু 4-5 জন দিব নোৱাৰিলে সিহঁতে ডিব্ৰুগড় মেডিকেলত পঠালোঁ আৰু অটোত অহা সময়ত অটোখন পাল্টি হৈ গ'ল সিহঁতে এতিয়া বিশেষকৈ ডাঙৰকৈ দুখ পালে ডিব্ৰুগড় মেডিকেলত পঠালে এতিয়া চিলাপথাৰ দেবেন্দ্ৰনগৰ আৰু মাজৰবাৰীৰ পৰা চিমেণ্টমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ এখন অটোৰিক্সাত আহি আছিল 10 গৰাকী ছাত্ৰ ছাত্ৰী লগত আছিল 2 জন অভিভাৱক মাজৰবাৰীৰ স্বামী বিবেকানন্দ হাইস্কুলৰ পৰা পৰীক্ষা দিবলৈ আহি আছিল পৰীক্ষাৰ্থীসকল কিন্তু আকস্মিকভাৱে হোৱা এই দুৰ্ঘটনাত দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হোৱাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও বিনা দাহ নামৰ ছাত্ৰীগৰাকী অতি সংকটজনক হোৱাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু ৰণোজ পেগু ছাৰক আমি অনুৰোধ জনাইছোঁ সিহঁতে যিবিলাক ষ্টুডেণ্টে দিব পৰা নাই পৰীক্ষা সিহঁতে যিনি কিবা একটা ব্যৱস্থা যিনি কৰে সোনকালে দুৰ্ঘটনাত পতিত 6 গৰাকী ছাত্ৰ ছাত্ৰীয়েহে কোনোমতে অৱতীৰ্ণ হ'ব পাৰে পৰীক্ষাত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুৰ্ঘটনাত পতিত মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰ ছাত্ৰীসহ বাগৰিল অটো গুৰুতৰভাৱে আহত 10 ছাত্ৰ ছাত্ৰী সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ দুগৰাকী ছাত্ৰী ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে এই ঘটনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তৃতীয় দিনৰ গণিতৰ পৰীক্ষা দিবলৈ আহি মাজবাটতে সংঘটিত হ'ল এই শোকাবহ পথ দুৰ্ঘটনাটো 10 গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীক কঢ়িয়াই অনা অটো বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰ ছাত্ৰী কেইগৰাকী স্কুলৰ এক্সাম ষ্টুডেণ্ট আছিলে সবকেইটাই সিহঁতে এক্সাম দিয়ে কেইটামান দিব পাৰিলে আৰু 4-5 জন দিব নোৱাৰিলে সিহঁতে ডিব্ৰুগড় মেডিকেলত পঠালোঁ আৰু অটোত অহা সময়ত অটোখন পাল্টি হৈ গ'ল সিহঁতে এতিয়া বিশেষকৈ ডাঙৰকৈ দুখ পালে ডিব্ৰুগড় মেডিকেলত পঠালে এতিয়া চিলাপথাৰ দেবেন্দ্ৰনগৰ আৰু মাজৰবাৰীৰ পৰা চিমেণ্টমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ এখন অটোৰিক্সাত আহি আছিল 10 গৰাকী ছাত্ৰ ছাত্ৰী লগত আছিল 2 জন অভিভাৱক মাজৰবাৰীৰ স্বামী বিবেকানন্দ হাইস্কুলৰ পৰা পৰীক্ষা দিবলৈ আহি আছিল পৰীক্ষাৰ্থীসকল কিন্তু আকস্মিকভাৱে হোৱা এই দুৰ্ঘটনাত দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হোৱাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও বিনা দাহ নামৰ ছাত্ৰীগৰাকী অতি সংকটজনক হোৱাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু ৰণোজ পেগু ছাৰক আমি অনুৰোধ জনাইছোঁ সিহঁতে যিবিলাক ষ্টুডেণ্টে দিব পৰা নাই পৰীক্ষা সিহঁতে যিনি কিবা একটা ব্যৱস্থা যিনি কৰে সোনকালে দুৰ্ঘটনাত পতিত 6 গৰাকী ছাত্ৰ ছাত্ৰীয়েহে কোনোমতে অৱতীৰ্ণ হ'ব পাৰে পৰীক্ষাত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
এই গামছাটা এই যে ধরো